নমস্কাৰ আপুনি চাই আছে আবেলিৰ খবৰ ষ্টুডিঅত মই গীতাশ্ৰী আৰু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ যে এসআই নিযুক্তি কেলেংকাৰীৰ মূল খলনায়ক পিকে দত্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু কিছু সময় পিছতে ইমিগ্ৰেশ্যনৰ সকলোখিনি কাম কাজ শেষ হোৱাৰ পিছতে তেওঁক লৈ অনা হ'ব তেনে যা যোগাৰ কৰা হৈছে অসম আৰক্ষীয়ে সমজি লৈছে ইতিমধ্যে পিকে দত্তক আৰু শিলিগুৰিৰ আদালতত হাজিৰৰ পিছতে স্বাস্থ্য পৰীক্ষা কৰোৱা হয় পিকে দত্তৰ অসমলৈ আনি থকা হৈছে পিকে দত্তক ভাৰত নেপাল সীমান্তৰ কাকাৰপিটাত গ্ৰেপ্তাৰ কৰা হৈছে আজি দিনৰ ভাগত পিকে দত্তক কাকাৰপিটাৰ এখন হোটেলত আত্মগোপন কৰি আছে পিকে দত্তই ইন্টাৰপোলৰ সহায় লৈ পিকে দত্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীৰ জিম্মাত এতিয়া পিকে দত্তৰ পুত্ৰ ঈশান দত্তও আছে আৰু লগতে জয়ক সৃজানো আৰক্ষীৰ জিম্মাত বৰ্তমান পশ্চিমবংগ আৰক্ষীৰ জিম্মাত আছে অৱশ্যে পিকে দত্ত দাৰ্জিলিং আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰা হৈছে পিকে দত্তক ইমিগ্ৰেশ্যনৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে নেপালৰ পৰা লৈ অনা হ'ব পিকে দত্তক এসআই পেপাৰ লিক কেলেংকাৰী এসআই কেলেংকাৰীৰ মূল খলনায়ক পিকে দত্ত ইমান দিনে আত্মগোপন কৰি আছিল প্ৰায় 20 ছেপ্টেম্বৰৰ পৰা কোনো সংসূত্ৰ নাছিল পিকে দত্তৰ আৰু শিলিগুৰিৰ আদালতত হাজিৰ কৰোৱা হৈছে পিকে দত্তক ট্ৰানজিট ৰিমাণ্ডৰ বাবে আবেদন জনাব অসম আৰক্ষীয়ে 20 ছেপ্টেম্বৰৰ পৰা পলাতক হৈ আছে পিকে দত্ত নেপালত কেচিনৰ ব্যৱসায় আছে পিকে দত্তৰ আৰু সঘনে নেপাললৈ অহা যোৱা কৰে এগৰাকী পিকে দত্তই আৰু পিকে দত্তক গ্ৰেপ্তাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰিছে মন্তব্য মই পূৰ্বে কৈছো কোনো দোষী হাৰি নাযায় মন্তব্য মুখ্যমন্ত্ৰীৰ সকলো দোষী জালত পৰিব আমাৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখক দোষীয়ে শাস্তি পাবই বুলি মন্তব্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম পুলিচৰ ওপৰত বিশ্বাস ৰাখক তেখেতসকলে নিষ্ঠাৰে দায়বদ্ধতাৰে তদন্ত চলাই আহিছে আৰু আগন্তুক দিনত এই কাম তেখেতসকলে নিষ্ঠাৰে সম্পূৰ্ণ কৰিব গতিকে আমি আপোনালোক সকলোৰে সহযোগিতা বিচাৰিছো আছিল মুখ্যমন্ত্ৰীৰ ভাষ্য তেওঁ ঘোষণা কৰিছে যে কোনো দোষী হাৰি নাযায় আৰু সকলোকে শাস্তি বিহা হ'ব আস্থা আৰু বিশ্বাস ৰাখক বুলি আহ্বান জনাইছে কিন্তু পিকে দত্ত ইমান দিনে কেচিনৰ ব্যৱসায় থকা নেপাললৈ যি অহা যোৱা কৰাৰ তেওঁৰ পূৰ্বৰ যি ৰেকৰ্ড আছে তাৰ পিছত তাতে গৈ কেনেকৈ লুকাই আছিল বা কেনেকৈ তাৰ আত্মগোপন কৰি আছিল হোটেলখনৰ কোনদিনাখনৰ পৰা আছিল সকলো সবিশেষ আৰু কিছু সময়ৰ পিছতে লাহে লাহে ফাদিল হ'ব সবিশেষ জানিম সংযুক্ত হৈছো শ্ৰীৰামপুৰত উপস্থিত আছে বৰ্তমান আমাৰ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তী জ্যোতিৰ্ময় আপোনাৰ ওচৰলৈ আহিছো কেতিয়াকৈ পাবহি অসম কেতিয়ালৈ লৈ অনা হ'ব পিকে দত্তক হয় গীতাশ্ৰী কেতিয়ালৈ আহিব সেয়া কাৰণে কিন্তু গোসাই শ্ৰীৰামপুৰ গেটত বৰ্তমানে সকলোৱে অপেক্ষাৰত হৈ আছো কিন্তু এটা কথা আমি এতিয়ালৈকে যিখিনি তথ্য স্পষ্টকৈ পাইছোঁ যে অসম পশ্চিমবংগ আৰু নেপালৰ লগত যে বৰ্ডাৰ আছে কাকৰভিটা সীমান্ত আছে তাতে যে ইমিগ্ৰেশ্যন ডিপাৰ্টমেণ্ট আছে ইমিগ্ৰেশ্যন ডিপাৰ্টমেণ্টে এই পিকে দত্তক ডিআইজি পিকে দত্তক গ্ৰেপ্তাৰ কৰিছে আৰু ইমিগ্ৰেশ্যন ডিপাৰ্টমেণ্টত বৰ্তমানে সকলো যি তেওঁলোকৰ তথ্য সেই তথ্য সকলো সাদৰি কৰি চোৱা হৈছে তাৰপিছতে তেওঁলোকে হস্তান্তৰ কৰিব কিন্তু ইতিমধ্যে এটা তথ্য আহিছে কাকৰভিটা পানী টেংকি যিটো তেওঁলোকৰ স্বাস্থ্য কেন্দ্ৰ আছে নেপাল গভৰ্ণমেণ্টৰ আচলতে যিটো স্বাস্থ্য কেন্দ্ৰ আছে তাত ইতিমধ্যে স্বাস্থ্য পৰীক্ষা তেওঁ সমাপ্ত হৈছে আৰু বৰ্তমানে তেওঁক ইমিগ্ৰেশ্যনৰ যিখিনি প্ৰক্ৰিয়া সেইখিনি সমাপ্ত হোৱাৰ লগে লগে তেওঁক অসমলৈ ৰওনা কৰা হ'ব গুৱাহাটীলৈ ৰওনা কৰা হ'ব কিন্তু এই মুহূৰ্তত এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমি ক'ব পাৰোঁ যে এতিয়ালৈকে আমি বিভিন্ন ধৰণৰ বাতৰি পাই আহিছিলোঁ কিন্তু এতিয়া এটা স্পষ্ট খবৰ তাৰ পৰা আহিছে যে ইমিগ্ৰেশ্যন ডিপাৰ্টমেণ্ট কাকৰভিটা মেচিনৰ সিপাৰে দলঙৰ সিপাৰে যে ইমিগ্ৰেশ্যন ডিপাৰ্টমেণ্ট আছে ভাৰত আৰু নেপাল সীমান্তৰ সেই ইমিগ্ৰেশ্যন ডিপাৰ্টমেণ্টে পিকে দত্তক গ্ৰেপ্তাৰ কৰিছে আৰু তাত বৰ্তমানে গুৱাহাটীৰ পৰা গৈ পেলাই যে আৰক্ষী দল তাত উপস্থিত হৈছে আৰু তেওঁলোকৰ সমগ্ৰ নথি পত্ৰ যিখিনি পাৰপ্ৰাপ্তৰ ক্ষেত্ৰত কাৰণ বিদেশৰ পৰা এজন মানুহ আহিবলৈ হ'লে যিখিনি কাগজ পাতিৰ বা প্ৰয়োজনীয় নথি পত্ৰৰ প্ৰয়োজন হয় সেইখিনি সঠিক সকলো হোৱাৰ পিছতে তেওঁক অনাৰ যি ব্যৱস্থা আছে সেই প্ৰক্ৰিয়া আৰম্ভ হ'ব জ্যোতিৰ্ময় আৰু কিমান সময় হয়তো লাগিব পাৰে এই গোটেইখিনি প্ৰক্ৰিয়া গীতাশ্ৰী এটা কথা ক'ব পাৰি আমি এই মুহূৰ্তত ক'ব পাৰোঁ কাৰণ কাকৰভিটাৰ পৰা যিটো আমি যদি দূৰত্বৰ কথা কওঁ কাকৰভিটাৰ পৰা এই শ্ৰীৰামপুৰ গেটলৈকে দূৰত্ব হৈছে 300 কিলোমিটাৰ আৰু ইয়াৰ পৰা দূৰত্ব যদি গুৱাহাটীৰ কথা কওঁ 300 কিলোমিটাৰ 600 কিলোমিটাৰ দূৰত্বত বৰ্তমানে ডিআইজি পিকে দত্ত আছে তাৰে পৰা ৰওনা হোৱাৰ পিছত হয়তো 12-13 বা 14 ঘণ্টাৰ ভিতৰতে তেওঁ হয়তো গুৱাহাটীলৈ আহি পাব হয়তো অহাকালি ৰাতিপুৱাৰ ভাগত আহি তেওঁ গুৱাহাটী পোৱাৰ সম্ভাৱনা এই মুহূৰ্তত ক'ব পাৰি চাওক ধন্যবাদ জ্ঞাপন কৰিছো আমি দৰ্শকক আমি জনাই যাম পৰৱৰ্তী সময়ছোৱা তেওঁ কৈছে ইতিমধ্যে আমাৰ সাংবাদিকগৰাকীয়ে যে 600
কিলোমিটাৰ দূৰত্বত আছে বৰ্তমান পি কে দত্ত আৰু পি কে দত্ত কি ধৰণে লৈ অনা হ'ব পাৰে গোটেইখিনি তেওঁ ইতিমধ্যে বুজাই কৈছে কিন্তু শেহতীয়াকৈ যিখিনি নতুন তথ্য আহি পৰিছে যে ইমিগ্ৰেশ্যনৰ যিখিনি প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়া শেষ হোৱাৰ পিছতহে আচলতে অসমলৈ অনাৰ বাট মুকলি হ'ব পি কে দত্তৰ কিন্তু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে কোনো দোষী হাৰি নাযায় এতিয়া নিশ্চয়কৈ অসম আৰক্ষীয়ে যেতিয়া ৰিমাণ্ডত ল'ব তাৰপিছত সোধা পোছা কৰা হ'ব পি কে দত্তই কি ধৰণে জাল পেলাইছিল কি ধৰণে কিমান বছৰৰ পৰা কৰি আহিছিল আৰু তাৰপিছতে হয়তো আৰু নতুন খবৰ কিছু ওলোৱাৰ সম্ভাৱনা আছে আৰু এই মুহূৰ্তত আনগৰাকী সাংবাদিক হীৰক জ্যোতি মালাকাৰৰ সৈতে সংযুক্ত হৈছো হীৰক আমি শেহতীয়া খবৰ আপোনাৰ পৰা কি পাম পি কে দত্ত সম্পৰ্কে হয় পি কে দত্তক যিহেতু আনি থকা হৈছে কিন্তু এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ যে দিবন ডেকাক আজি আদালতত হাজিৰ কৰা হৈছিল আৰু আদালতত তেওঁলোকে চি আই ডিয়ে যিহেতু 6 দিনৰ জিম্মাত লৈছে যে ইয়াৰ পূৰ্বে যিহেতু ক্ৰাইম ব্ৰেঞ্চে জিম্মাত গ্ৰহণ কৰিছিল আৰু তাৰপিছতে দেখিবলৈ পোৱা গৈছিল যে তেওঁ বিভিন্ন তথ্য আৰু এই মুহূৰ্তত আদালতৰ চহৰত যিহেতু উপস্থিত আছোঁ আৰু যি অধিবক্তা সেই অধিবক্তা ভইচৰ লগত CID PS 2120 7 দিনৰ কাষ্টডি বিচাৰিছিলে 6 দিন কাষ্টডি দিয়া হৈছে তেওঁলোকে শ্ব'নেছ কৰিব বিচাৰিছে শ্ব'নেছটো এলাউ কৰিছে 7 দিনৰ কাষ্টডি বিচাৰিছিলে 7 দিন 6 দিন তেওঁলোকক কাষ্টডি দিয়া হৈছে CID আৰু ক্ৰাইমে যিটো 5 দিন লৈ গৈছিলে কাষ্টডি সেইটো শেষ হ'ল তেওঁলোকে আজি চমজাই দিলে CID আজি 7 দিনৰ বিচাৰিছিলে 6 দিন ক্ৰাইমে বিচৰা নাই আৰু প্ৰপাৰ মেডিকেল ট্ৰিটমেণ্টটো থাকিব তেওঁলোকৰ CID যিটো কেছ PS 2120 কেছ নম্বৰ 2120 সেই কেছটো তেওঁলোকে 7 দিনৰ কাষ্টডি বিচাৰিছিলে শ্ব'নেছ কৰি বিচাৰিছিলে শ্ব'নেছটো কৰা হৈছে কোৰ্টে এলাউ কৰিছে 7 দিনৰ কাষ্টডি 7 দিনৰ কাষ্টডি 6 দিন তেওঁলোকে পুলিচ CID কাষ্টডি দিয়া হৈছে তেওঁলোকে এডভকেট ইয়াত কোনো বেল পিটিশ্যন ছাবমিট কৰা নাই আজি কোনো বেল পিটিশ্যন ছাবমিট কৰা নাই হৈছে হ'ব ঠিক আছে ধন্যবাদ থাকিল আৰু মই কৈছোঁ যে 6 দিনৰ যিহেতু CID জিম্মাত বিচৰা হৈছিলে ইয়াৰ পূৰ্বে যিহেতু 5 দিন ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত আছিলে আৰু ক্ৰাইম ব্ৰাঞ্চৰ জিম্মা শেষ হোৱাৰ পিছতে আজি আদালতত দিবন ডেকাক হাজিৰ কৰা হৈছিল আৰু কিন্তু পুনৰ ক্ৰাইম ব্ৰাঞ্চে যিহেতু তেওঁ জিম্মাত নিবিচাৰিলে CIDয়ে জিম্মাত বিচাৰিছে আচলতে দিবন ডেকা আৰু যিহেতু পি কে দত্ত ইতিমধ্যে আনি থকা হৈছে ছিকিম পাৰ হৈছে বুলি জানিব পৰা গৈছে আৰু পি কে দত্ত আৰু যি দিবন ডেকা সেই দিবন ডেকা একেলগে যিহেতু সোধপোছ কৰিব CID আৰু CID সোধপোছ অন্তত আচলতে প্ৰশ্নকাকত কেনেকৈ ফাদিল হৈছিল আৰু এই ঘটনাৰ লগত অন্যান্য কোন ব্যক্তি জড়িত হৈ আছে এই সকলো তথ্য লাভ কৰিব পাৰিম আৰু আদালতে মই কৈছোঁ যে পুনৰ যিহেতু CIDয়ে 7 দিনৰ জিম্মাত বিচাৰিছিল কিন্তু আদালতে 5 দিনৰ জিম্মাত দিছে আৰু 5 দিনৰ সময়ছোৱাত CIDৰ যিহেতু পি কে দত্ত আৰু জীৱন ডেকাক একেলগে সোধপোছ কৰা হ'ব সোধপোছৰ অন্তত নতুন তথ্য ওলাই পৰিব হীৰক আপুনি ইতিমধ্যে উল্লেখ কৰিলে এইখিনি কথা যে দুয়োগৰাকীকে একেলগে সোধপোছ কৰাৰ সম্ভাৱনা আছে সেই সম্ভাৱনা আচলতে কি ধৰণে সোধপোছ কৰা হ'ব পাৰে আৰু যিহেতু এতিয়া পুনৰ 6 দিনৰ CIDৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে দিবন ডেকাই ইতিমধ্যে কি ধৰণৰ তথ্য কৈছে জেৰাৰ সময়ছোৱাত কি নতুন তথ্য দিছে সেই সম্পৰ্কে কিবা আপোনাৰ পৰা জানিব পাৰিম নেকি হয় এই মুহূৰ্তত যিহেতু আপোনালোকে প্ৰত্যক্ষ কৰিছে যে দিবন ডেকাক যিহেতু CIDলৈ লৈ যোৱা হৈছে আৰু এখন বিশেষ যি বাহন আছে সেই বাহনেৰে বগা যি আপোনাৰ চুমুখন আছে চুমুখনত লৈ যোৱা হৈছে লৈ যোৱা হ'ব আৰু 6 দিনৰ যিহেতু জিম্মাত বিচৰা হৈছে CID জিম্মাত দুয়োজনকে একেলগে সোধপোছ কৰাৰ পি কে দত্ত আৰু জীৱন ডেকা একেলগে সোধপোছ কৰাৰ সম্ভাৱনা আছে এই মুহূৰ্তত CID ফালৰ পৰা কিন্তু কোনো ধৰণৰ আনুষ্ঠানিকভাৱে তথ্য যিহেতু প্ৰকাশ কৰা নাই আৰু সেই যি সময়ছোৱাত আছে পি কে দত্ত কালি হয়তো আহি পাবহি গুৱাহাটীত তাৰপিছত একেলগে সোধপোছ কৰিব তাৰপিছতে অধিক তথ্য লাভ কৰিব পাৰিম আচলতে এই প্ৰশ্নকাকত ঘটনাৰ লগত কোন ব্যক্তি আৰু অন্যান্য কোন ব্যক্তি জড়িত হৈ আছে এই সম্পূৰ্ণ তথ্য লাভ কৰিব এই মুহূৰ্তত আপোনালোকে প্ৰত্যক্ষ কৰিছে যে দিবন ডেকাক লৈ যোৱা হৈছে আৰু এই বিশেষ যি গাড়ীখন আছে বগা ৰঙৰ যিখন আপুনি গাড়ী প্ৰত্যক্ষ কৰিছে আপোনালোকে সেই গাড়ীখনত আপোনালোকে লৈ যোৱা হৈছে আৰু 5 দিনৰ 6 দিনৰ যিহেতু CID জিম্মাত বিচৰা হৈছে CID জিম্মাৰ সময়ছোৱাত যিহেতু পি কে দত্তকো আনি থকা হৈছে আৰু দুয়োজনকে একেলগে সোধপোছ কৰিব কিন্তু এই মুহূৰ্তত এটাকে গুৰুত্বপূৰ্ণ খবৰ দিয়ে ক্ৰাইম ব্ৰাঞ্চে যিহেতু পুনৰ জিম্মাত নিবিচাৰিলে ইয়াৰ পূৰ্বে ক্ৰাইম ব্ৰাঞ্চে 5 দিনৰ জিম্মাত আছিল আৰু ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত শেষ হোৱাৰ পিছতে আজি আদালতত হাজিৰ কৰা হৈছে আৰু হাজিৰ কৰা হোৱাৰ পিছতে যিহেতু আজি CID জিম্মাত বিচাৰিছিলে আৰু CIDয়ে যিহেতু 7 দিনৰ জিম্মাত বিচাৰিছিল কিন্তু 7 দিনৰ জিম্মাত নিদি মহামান্য আদালতে যিহেতু 6 দিনৰ বাবে তেওঁলোকৰ জিম্মাত দিছে আৰু CID এতিয়া দিবন ডেকাক CIDয়ে সোধা পোছা কৰিব 6 দিনৰ বাবে জিম্মাত লাভ কৰিছে ধন্যবাদ জ্ঞাপন কৰিছো বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত দিবন ডেকাক ক্ৰাইম ব্ৰাঞ্চৰ জিম্মা শেষ হোৱাৰ পিছত এতিয়া CIDয়ে জেৰা চলাব পুনৰ 6 দিনৰ বাবে CIDৰ জিম্মালৈ আদালতে প্ৰেৰণ কৰিছে CIDয়ে অৱশ্যে 7 দিনৰ জিম্মা বিচাৰিছিল আদালতে 6 দিনৰ বাবে প্ৰেৰণ কৰিছে দিবন ডেকাক CIDৰ জিম্মালৈ
সময়খিনিতে এটা চমু বিৰতি মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এখন সৰ্বদলীয় বৈঠক আৰম্ভ হৈছে আৰু কংগ্ৰেছ বিজেপি বিপিএফ এআইইউডিএফ ইউপিপিএল এজিপিৰ প্ৰতিনিধি উপস্থিত আছে বৈঠকত উপস্থিত আছে বিপিএফৰ সকলো বিধায়ক বিটিসি নিৰ্বাচন সন্দৰ্ভত এখন বৈঠক বহিছে বিটিসি নিৰ্বাচন কি ধৰণে হ'ব বা কি ধৰণে আগবঢ়া যাব সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এখন সৰ্বদলীয় বৈঠক আৰম্ভ হৈছে কিছু সময় পূৰ্বে এই বৈঠকখন আৰম্ভ হৈছে বৈঠক বহিছে এখন গুৰুত্বপূৰ্ণ বৈঠক আৰু মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এখন বৈঠক কংগ্ৰেছ বিজেপি বিপিএফ এআইইউডিএফ ইউপিপিএল এজিপিৰ প্ৰতিনিধিবৰ্গ উপস্থিত আছে বিপিএফৰ সকলো বিধায়ক শাৰদীয় উৎসৱক লৈ কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে 65 বছৰ ওপৰৰ লোক যাব নোৱাৰিব উৎসৱস্থলীলৈ 10 বছৰৰ তলৰ শিশুসকলকো যোৱাত বাধা আৰোপ কৰা হৈছে অসুস্থ সন্তান সম্ভৱা মহিলা উৎসৱস্থলীলৈ যোৱাত নিষেধাজ্ঞা থাকিব তেওঁলোকৰ বাবে ইফালে পূজা মণ্ডপত ভিৰ নিয়ন্ত্ৰণ সামাজিক দূৰত্ব আৰু চেনিটাইজেশ্যন কঠোৰভাৱে মানি চলিব লাগিব শোভাযাত্ৰা বা বিসৰ্জনৰ সময়ত সীমিত সংখ্যক লোকেহে অনুমতি পাব বিসৰ্জনলৈ লৈ যাবলৈ আৰু সেই ধৰণৰ নিৰ্দেশনা আহিছে দীঘলীয়া শোভাযাত্ৰাত এম্বুলেন্স ৰখাটো বাধ্যতামূলক ঘোষণা কৰা হৈছে কোভিড প্ৰটকল মানিবলৈ মণ্ডপসমূহত পৰ্যাপ্ত কৰ্মী নিয়োগৰ ব্যৱস্থা কৰিব লাগিব বুলিও নিৰ্দেশনা দিয়া হৈছে কেন্দ্ৰৰ ফালৰ পৰা ইফালে পূজাথলীত আইচোলেশ্যন ৰুমৰ ব্যৱস্থা কৰাৰো নিৰ্দেশনা দিয়া হৈছে প্ৰৱেশ আৰু প্ৰস্থানৰ পৃথক পৃথক ব্যৱস্থা কৰাৰ নিৰ্দেশনা প্ৰৱেশ পথত থাৰ্মেল স্ক্ৰিনিং আৰু হেণ্ড চেনিটাইজাৰৰ ৰখাটো বাধ্যতামূলক কৰা হৈছে কৰোনাৰ লক্ষণ নথকা লোকেহে অৱশ্যে পূজা মণ্ডপত সোমোৱাৰ অনুমতি লাভ কৰিব মাস্ক নিপিন্ধাকৈ পূজা মণ্ডপত কোনেও প্ৰৱেশ কৰিব নোৱাৰিব মাস্ক নিপিন্ধিলে প্ৰৱেশত থাকিব নিষেধাজ্ঞা ধুবুৰীত বৃহৎ পৰিমাণৰ সুলভ মূল্যৰ চাউল জব্দ কৰা হৈছে এবেহাত বহু ৰথী মহাৰথী জড়িত থকাৰ অভিযোগ আছে কিন্তু আৰক্ষীয়ে কেৱল এজন সৰবৰাহকাৰীকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে নিশা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ এই চাউলখিনি জব্দ কৰিবলৈ সক্ষম হয় দীৰ্ঘদিনৰ পৰা এনেকৈ ধুবুৰীত একাংশ চোৰাং চাউল মাফিয়াই চলাই গৈছে চোৰাং চাউলৰ ৰমৰমীয়া বেহা ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই এক গোপন সূত্ৰৰ পম খেদি গোপন তথ্যৰ ভিত্তিত ধুবুৰী কলেজ নগৰ উপ আৰক্ষী চকীৰ উপ পৰিদৰ্শক মহিদুল জামানৰ লগতে এটা বৃহৎ দলে ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আলমগঞ্জ বজাৰৰ কাষতে থকা এটা গুদামত অবৈধভাৱে মজুত কৰি ৰখা প্ৰায় 400 বস্তা চাউল জব্দ কৰিবলৈ সক্ষম হয় যিটো আলমগঞ্জ বজাৰ এৰিয়া আছে তাত একটা ঘৰৰ ভিতৰত এটা ৰেন্টেড হাউচ আছিল তাৰ ভিতৰত এটা টেম্পৰেৰী গোডাউন নিচিনা বনাই লৈ বস্তু ৰাখা আছিল এতিয়া আমি লোকেল উইটনেছ লৈ যেতিয়া এইটো খুলিছোঁ তো খোলাৰ পিছত 375 বেগ 375 বেগ এপ্ৰক্স 50 কিলোজ ইচ বেগ আৰু সেইটো ৰিপেকেজড আছিলে যিটো পিডিএছ বা এইটো যে ষ্টাম্পড বস্তাও তাত পাইছোঁ এইটো পেকিঙৰ পুৰা ব্যৱস্থা পাইছোঁ তাত ৱেইং মেচিনো পাইছোঁ আৰু অলমোষ্ট লাইক ইট উইল বি 18,750 কিলোজ আৰু তাৰি লগত একটা ডিলাৰ আছে যিটো লাইসেন্স ডিলাৰ হয় সেও জড়িত আছে ৰাস্তাৰ সেইফাল মানে এইটো গৌৰীপুৰ থানাৰ আণ্ডাৰত থাকে তাক আটক কৰা হৈছে নাম ধ্যান নিয়াৰ এইটো আমি বহুত নামো পাইছোঁ আমি আৰু তাৰ ওপৰত আমাৰ ইনভেষ্টিগেশ্যন চলি আছে উই আৰ কালেক্টিং মোৰ এভিডেন্স কিয় আমি জানো কি সেইসব মানুহ যিটো এইসব কামৰ লগত জড়িত আছে বহুত বস্তু সজাই লৈ কাম কৰাৰ চেষ্টা কৰে তো উই নিড টু হেভ ক্ৰেডিবল এভিডেন্স য'ত কি হ'ব দেন দে কেনট লাইক ফাঁকি দিব নাপাৰে লগ কাইলৈ অগপত যোগদান কৰিব প্ৰাক্তন কংগ্ৰেছ নেতা ডক্টৰ ৰঞ্জিত ডেকাই দলে টিকট দিলে পাটাচাৰকুছি সমষ্টিৰ প্ৰাৰ্থী হ'ব ডেকা অগপ বিধায়ক পবিন্দ্ৰ ডেকাৰ দখলত থকা পাটাচাৰকুছি সমষ্টি ডক্টৰ ডেকাৰ যোগদানক লৈ সৰব চৰ্চা চলিছে জনসাধাৰণৰ মাজত আনহাতে পবিন্দ্ৰ ডেকাই নতুন ৰাজনৈতিক দলত যোগদানৰ খবৰ সংবাদ মাধ্যমৰ সৃষ্টি কৰি মন্তব্য কৰি 2021 নিৰ্বাচনত দলীয় টিকট নাপালেও নিৰ্বাচন খেলিব বুলি মন্তব্য কৰিছে পবিন্দ্ৰ ডেকাই পাৰ্টিত যোগদান কৰা এইটো এটা ৰুটিন মাফিক দলবিলাকৰ কাৰ্যসূচী গতিকে তেওঁ যোগদান কৰিব তাত মই বিশেষ মতামত দিব লাগে মানে তেওঁ ভাল মই জানো তেওঁক অসম গণ পৰিষদ দলৰ তৰফৰ পৰা অফাৰ দিয়া হৈছে অফাৰ দিয়াৰ কাৰণে তেওঁ মানে ছাৰ ৰঞ্জিত ডেকা ডাঙৰীয়া গতিকে অফাৰটো তেখেতে একচেপ্ট কৰিছে মানে অগপৰ দলে দিছে আগন্তুক বিধানসভা নিৰ্বাচনত আপুনি টিকেট নাপাব নেকি ছাৰ নহয় তেওঁলোকে দিছে আৰু জোন দলৰ যিটো অফাৰ দিছে যে আপুনি আমাৰ দললৈ আহক গতিকে তেওঁলোকৰ লোক দললৈ যাব আৰু ভিতৰে কিবা যদি বুজাবুজি হৈছে সেইটো মই নাজানো ৰঞ্জিত ডেকাক যদি কিবা কাৰণত টিকট ইয়াত দিয়া হয়
আপোনাৰ কিবা আপত্তি থাকিব নেকি? নাই নাই, মোৰ একো আপত্তি নাই, তেওঁলোকে যাকে দিয়ে তাকে দিব, তেওঁলোকৰ কথা এইটো। কিন্তু মই এই ক্ষেত্ৰত মই ইতিমধ্যে স্পষ্টকৈ কৈছোঁ যে মই অহা বিধানসভাৰ নিৰ্বাচনত অংশ ল'ম, ৫,০০০ সমষ্টিত অংশ ল'ম। অসম আৰক্ষীত পুনৰ লাগিল কলংকৰ দাগ। ধন দাবী কৰি এবাৰ গ্ৰেপ্তাৰ হ'ল SI দীপজ্যোতি দাস। এজন ব্যক্তিৰ পৰা লৈছিল 1 লাখ টকাৰ উৎকোচ। ডিব্ৰুগড়ৰ টেঙাখাট আৰক্ষী থানাত কৰ্মৰত দীপজ্যোতি আৰু দীপজ্যোতিৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে গোটেই ধনখিনি। আৰু এই ঘটনাৰ পিছত পুনৰবাৰ কলংক লাগিছে, কলংকৰ দাগ লাগিছে অসম আৰক্ষীত। ইতিমধ্যে SI কেলেংকাৰীক লৈ তোলপাৰ লাগিল অসম আৰক্ষীত। এগৰাকী প্ৰাক্তন শীৰ্ষ আৰক্ষী বিষয়া জড়িত থকাৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে আৰু তাৰ পিছত অসম আৰক্ষীত লাগিল পুনৰ কলংকৰ দাগ। ধন দাবী কৰি গ্ৰেপ্তাৰ হৈছে SI দীপজ্যোতি দাস। এজন ব্যক্তিৰ পৰা লৈছিল 1 লাখ টকাৰ উৎকোচ। অৱশেষত ব্ৰাহ্মণ সমাজক ক্ষমা খুজিলে বিতৰ্কিত বিধায়ক ৰমাকান্ত দেউৰীয়ে। বিতৰ্কিত মন্তব্য কৰি ক্ষমা খুজিবলৈ বাধ্য হৈছে বিতৰ্কিত বিধায়কগৰাকী। ব্ৰাহ্মণ সমাজক ইচ্ছাকৃতভাৱে কোনো বেয়া মন্তব্য কৰা নাছিলো বুলি মন্তব্য কৰি ব্ৰাহ্মণৰ 2জন আছু নেতাকহে এনে মন্তব্য কৰা বুলি সংবাদমেলত ক'লে বিধায়কগৰাকীয়ে। ছাত্ৰ সন্থাৰ 2জন নেতাই জনমানসৰ ধ্যেয় প্ৰতিপন্ন কৰাৰ বাবে এনে মন্তব্য কৰিছিল বুলি তেওঁ উল্লেখ কৰিছে। জনমানসৰ ধ্যেয় প্ৰতিপন্ন নকৰিবলৈ মৰিগাঁও ছাত্ৰ সন্থাৰ 2 নেতাক লগতে দিলে সকিয়নি। উল্লেখযোগ্য যে আছু নেতা কটাক্ষ কৰিবলৈ গৈ মৰিগাঁৱত ব্ৰাহ্মণ সমাজৰ বিৰুদ্ধে কটু মন্তব্য কৰিছিল বিধায়ক ৰমাকান্ত দেউৰীয়ে। মই অনুৰোধ কৰিছোঁ যে মোৰ ভুল হোৱাটো আবেগিকভাৱে ভুল হ'ল, মই সমাজ শিক্ষা বুজিছোঁ। মই ক'ব নলগা কথা ব্ৰাহ্মণ সমাজেই ক'ব নালাগিছিলে। সেইকাৰণে সমগ্ৰ অসমৰ ব্ৰাহ্মণ সমাজক মই অনুৰোধ জনাইছোঁ আৰু আহ্বান জনাইছোঁ। মই তেখেতৰ ওচৰত সমাজ শিক্ষা মাগিছোঁ। যদি মই আপোনালোকৰ জাতিক ধৰি আবেগিকভাৱে ওলাই যোৱা বাক্যশাৰ যাতে আপোনালোকে সমাজ শিক্ষা, মই আপোনালোকৰ ওচৰত সমাজ শিক্ষা মাগিছোঁ। অৱশ্যে ইয়াৰ পূৰ্বে সেই কি বিতৰ্কিত মন্তব্য কৰিছিল ৰমাকান্ত দেউৰীয়ে বিধায়কগৰাকীৰ সেই ভাষ্য আগবঢ়াইছো। মহন্ত আৰু উৎপল শৰ্মা ৰাজু, এই মহন্ত ৰাজু আৰু মহন্ত গোহাঁই কেইটামান আছে ইয়াত, তো কেইটামান আছে, মোৰ আছে ইয়াত 50,000, কেইটামান আছে। এই মহন্ত গোহাঁইসকলে আমাক ব্যৱহাৰ কৰিছে, আমাক সুযোগতে জাতি জনগোষ্ঠীসকলক ৰাস্তাৰ উলিয়াই নি গুলিয়াই মাৰিছে আৰু সিহঁত ৰজাৰ দৰে আৰু সিহঁত নেতা হৈ আছে। এইবাৰ তহঁতক মই টুকুৰা কৰি দিয়ে কালি জুই বনাই তিৱা মানুহৰ সংসাৰ নাই, নেতা হ'বলৈ পিছত ভাবুকেদি আমাৰ কাণত বন্দুক থৈ নেতা হ'ব লাগে। তহঁতক কেইদিনা বতৰ পৰিছে, চাউল চাগে যান্ত্ৰিক বন্ধ, তাত আন্দোলন কৰিছে 3টা মানুহ 4টা মানুহ ল'ৰা দি পেলাই আন্দোলন কৰিছে। আজি চাওঁ তো কিমান জনবল আছে, মই চেলেঞ্জ কৰিছোঁ, তো কিমান জনবল আছে, মোক ব্যক্তিগত আক্ৰমণ কৰিছে। আৰু ইফালে বিধায়ক ৰমাকান্ত দেউৰীক লিখিতভাৱে ক্ষমা খোজাৰ দাবী জনাইছে ব্ৰাহ্মণ সমাজে। ক্ষমা খুজি লিখিত পত্ৰ প্ৰেৰণ কৰাৰ দাবী জনাইছে। প্ৰয়োজনত ৰমাকান্তৰ বিৰুদ্ধে গোচৰ দিবলৈ সাজু ব্ৰাহ্মণ সমাজ। অন্যথা মুখ্যমন্ত্ৰী বিধানসভাৰ অধ্যক্ষলৈ ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে লিখিত অভিযোগ দিব ব্ৰাহ্মণ সমাজে। ক্ষমা খুজিলে নহ'ব। আমি এটা সংবাদ মাধ্যমৰ দ্বাৰা আমি জানিব পাৰিছোঁ যিহেতু অসম ব্ৰাহ্মণ সমাজক, অসমৰ ব্ৰাহ্মণসকলক তেওঁ ক্ষমা বিচাৰিছে, কিন্তু ক্ষমাটো লিখিত হিচাপে তেওঁ দিব লাগিব। কাৰণ আজি টিভিত কোৱা কথাটো কাইলৈ ভুলক্ৰমে ক'ল বুলি ক'ব। এতিয়া যিটো কথা উৎপল শৰ্মাহঁতৰ বিৰুদ্ধে বা ব্ৰাহ্মণ সমাজৰ বিৰুদ্ধে যিখিনি কথা তেওঁ কৈছিল, এতিয়া কৈছে যে এইটো ভুলক্ৰমে হ'ল। কালিলৈ ক'ব যে মই ভুলক্ৰমেহে ক্ষমা বিচাৰিছিলোঁ। গতিকে তেওঁ মুখেদি ক'লেই নহ'ব, তেওঁ লিখিত আগত অসম ব্ৰাহ্মণ সমাজলৈ তেওঁ এই বাৰ্তা এটা প্ৰেৰণ কৰিব লাগিব। নহ'লে তেওঁৰ ওপৰত আমি FIR দিমেই, তেওঁৰ বিৰুদ্ধে আমি বিৰুদ্ধাচৰণ কৰিমেই। আৰু আমি আমাৰ যিমান শক্তি আছে আমি সিমান শক্তিৰে তেওঁৰ বিৰুদ্ধে আমি যুঁজ দিবলৈ আমি চেষ্টা কৰিম। এতিয়া পৰৱৰ্তী আপোনাৰ পদক্ষেপ এই মুহূৰ্তত যদি আপোনালোকে FIR দিব নে নিদিয়ে? না, আমি FIR দিবলৈ সাজু হৈ আছোঁ।
আমাৰ উকিল আহিছে, আমাৰ এই কাৰ্যনিৰ্বাহক সভা আছে। এই সভাৰ পিছতে আমি সিদ্ধান্ত লৈছিলোঁ যে আমি তেওঁক দিছপুৰ থানাত তেওঁৰ এগেইনষ্টত আমি FIR লঞ্চ কৰিম আৰু তাৰপিছতে অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ মহোদয়ক আমি দিম যে এনেকুৱা কটু মন্তব্য কৰা এগৰাকী বিধায়কক, জাত পাতৰ ৰাজনীতি কৰা এগৰাকী বিধায়কক অতি সোনকালে বিধায়কৰ পদ খাৰিজ কৰিব লাগে। নগাঁও জিলাৰ ভেৰভেৰীস্থিত মহামৃত্যুঞ্জয় মন্দিৰত উপস্থিত হ'ল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নৱনিৰ্মিত মন্দিৰৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰিলে মন্ত্ৰীগৰাকীয়ে। অহা বছৰ মাঘী পূৰ্ণিমাত ৰাইজৰ বাবে মুকলি কৰিব পৰাকৈ পূৰ্ণগতিত কাম কৰিবলৈ নিৰ্দেশ দিছে পৰিচালনা সমিতিক। আৰু মন্দিৰ পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীক সংগ দিয়ে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, কাৰ্বি আংলঙৰ CEM তুলিৰাম ৰংহাঙে। আহিন মাহতে পকি নদন বদন হোৱা পকা ধানে নগাঁও জিলাৰ চকলাঘাটৰ হাঁহচৰা পথাৰত বাটৰুৱাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ দ্বাৰা পৰিচালিত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প চমুকৈ এপাৰ্টৰ অধীনত চকলাঘাটৰ হাঁহচৰা পথাৰত অঞ্চলটোৰ উদীয়মান কৃষক কল্যাণ বৰাৰ পথাৰত এনেকৈ নদন বদন হৈ পকি থকা যি উন্নত জাতৰ বিনা 11 নামৰ শালি ধানৰ প্ৰদৰ্শনীমূলক খেতি সেয়া চপোৱাৰ পৰ্ব মঙলবাৰে শুভাৰম্ভণি কৰা হয়। আৰু এইবাৰ নগাঁও জিলাকে ধৰি ৰাজ্যৰ 16খন জিলাত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ জৰিয়তে অতি কম দিনীয়া উন্নত জাতৰ বিনা 11 ধানৰ খেতি কৰা হৈছে। কঠীয়া সিঁচাৰ পৰা ধান চপোৱালৈকে এই জাতৰ মাত্ৰ 120 দিনৰহে প্ৰয়োজন হয়। বাংলাদেশৰ পৰা অনা এই বিনা 11 ধান বহল ভিত্তিত কৰিলে বানপানী কবলিত অসমৰ দৰে এখন ৰাজ্যৰ কৃষকসকল যথেষ্ট লাভান্বিত হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে বুলি বিভিন্নজনে মন্তব্য কৰিছে। উল্লেখযোগ্য যে ধান চপা একেদৰে সেইখিনি একেডৰা মাটিতে সৰিয়হ খেতি কৰিবলৈ কৃষকে পৰ্যাপ্ত সময়ৰ লগতে পাব। অনুষ্ঠানৰ মাজতে অঞ্চলটোৰ চহা বাঁহীবাদক নবীন বসুমতাৰীয়ে বাঁহীত ৰুদ্ৰ বৰুৱাৰ পকা ধানৰ মাজে মাজে সৰু সৰু আলি গীতটোৰ সুৰ তুলি সকলোকে আপ্লুত কৰে। নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ তত্বাৱধানত মই এবাৰ 4 বিঘা মাটিত উন্নত জানৰ খুব আগতীয়া সচৰ বিনা 11 খেতি কৰিছিলোঁ। ফলাফল খুবেই ভাল, কিন্তু তথাপিতো পথাৰত খুব কম পৰিসৰত কৰাৰ কাৰণে প্ৰথম খেতিৰ কাৰণে চৰাই কিছু অনিষ্ট কৰিছে। তথাপিতো ফলাফল খুবেই ভাল, খুব আগতীয়া 120 দিনতে কাটিব পৰা হয়। এই ক্ষেত্ৰত নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য কৃষি বিজ্ঞানী ডক্টৰ নিৰঞ্জন ডেকা আৰু আমাৰ বিদিশা বৰা তেখেতসকলে খুব সহযোগ কৰিছে। হৈছে বিনা ধান 11, এইটো আপোনাৰ অৰিজিনেল বাংলাদেশৰ হয়। তাৰ পৰা আনি ইয়াত অসমৰ সিচুৱেশ্যনত মানে বহুত পৰীক্ষা নিৰীক্ষা কৰি যে অসমৰ ধৰি লওক জলবায়ু চাই এনেকুৱা চাই ধৰি লওক গোটেইখিনি ঠিক ঠাক কৰা হৈছে যে ইয়াৰ লগত মিলিব এইটো। আৰু বড়ো সময়তো এইটো কৰিব পাৰে আৰু বৰ্তমান শালি খেতিত এইটো আমি এবাৰ কৰাইছোঁ। এইটো আপোনাৰ 120 দিনীয়া হয় জাতটো। কঠীয়া সিঁচা পা আৰু ধান একদম গুটি ধৰালৈকে 120 দিনীয়া হয়। ইফালে বাক্সাৰ শালবাৰীৰ খেতি পথাৰত অচিন পোকে চলাইছে উপদ্ৰৱ। বিঘাই বিঘাই নষ্ট হ'বলৈ ধৰিছে বেঙেনা খেতি। শুকাই লেৰেলি গৈছে লহপহকৈ বাঢ়ি অহা বেঙেনা খেতিবোৰ। আৰু এই দৃশ্য বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত বৰতাৰী গাঁৱৰ খেতি পথাৰবোৰৰ। গাঁওখনৰ 2 উদ্যমী যুৱক হিমাংশু তালুকদাৰ আৰু ৰাতুল তালুকদাৰে লকডাউনৰ সময়ছোৱাতে প্ৰায় 20 বিঘা মাটি লিজত লৈ কপালৰ ঘাম মাটিত পেলাই এনেকৈ কৰিছিল বেঙেনাৰ খেতি। কিন্তু 2 যুৱকে খেতি কৰাৰ বাবে তেওঁলোকে টকা ঋণতো ল'ব হৈছিল। খেতি কৰা হল, খেতিডৰা লহপহকৈ বাঢ়ি আহিল, কিন্তু তাৰ পিছত অচিন পোকৰ উপদ্ৰৱ আৰম্ভ হ'ল। ফল দিবলৈ আৰম্ভ হোৱা ঠিক সেইখিনি সময়তে বিঘাই বিঘা এতিয়া নষ্ট হৈ যাবলৈ ধৰিছে তেওঁলোকৰ খেতি। 2 যুৱকে নিজাববীয়াকৈ হাজিৰাৰ মানুহ লৈ বেঙেনা খেতিডৰাত ঔষধ ছটিয়াইছে যদিও কোনো কামত অহা নাই, যাৰ বাবে এই 2 যুৱকে এতিয়া মূৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছেগৈ। এইটো গাছ গুৰিবিলাক পচি যায়, পচি যোৱাৰ ফলত গাছটো মৰি যায়। এই লাগি আছে বাংনা, তাও গাছ মৰি আছে আমাৰ। মানে বহুত গাছ 1500 মান গাছ মৰিলে, আমাৰ লাগা গাছ মৰি আছে। এই কামখিনি আপোনালোকে অকলে কৰে নে কামলা থাকে? আমি অকলেও কৰোঁ, আমি নোৱাৰিলে কামলাও লওঁ। কামলাটো ল'বই লাগিব খেতিত, তাৰমানে আমি দুজনে ইমান হেৰি নহয়, কামলাও লওঁ আমি। এইটো আমি ঋণ লৈ কৰিছিলোঁ। এইটো ঋণ লৈ সুতৰ আমাৰ ক্লাব আছে, ক্লাবৰ সুতৰ লৈ ঋণ লৈ কামখিনি কৰিছিলোঁ। কিন্তু এতিয়া নুঠুৱাই যেন পাইছোঁ, যিটো পৰিস্থিতি দেখা পাইছোঁ গাছৰ। মানে বিভাগীয় কোনোবাক যোগাযোগ কৰিছিলে নেকি? বিভাগীয় ফোন কৰি জনাইছিলোঁ, কিন্তু তেখেতে আহিম বুলি কৈছিল, কিন্তু নাহে।
তেখেতে আহিম বুলি কয় কিন্তু নাহে, কোনোদিন খেতি চাব অহা নাই। কিন্তু মই এই খেতিৰ বিষয়ে জনাইছিলোঁ যে পোকে খাইছে খেতিত, কিন্তু ঔষধ কিবা গাঁৱৰ মানুহ এজনৰ হাতত দি যোৱা বুলি কৈছে, কিন্তু এতিয়ালৈকে আমি পাওঁ নাই এইটো ঔষধ। সময় হৈছে কিন্তু আন এটা চমু বাণিজ্যিক বিৰতিৰ। দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰা ডিএফঅ যাদৱ চন্দ্ৰ নাথৰ লখিমপুৰ আৰু গুৱাহাটীৰ ঘৰত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান চলিছে। ডিএফঅ যাদৱ চন্দ্ৰ নাথৰ ঘৰত উদ্ধাৰ কৰা হৈছে 9,16,400 টকা। গ্ৰেপ্তাৰৰ পিছতে হেঙেৰাবাৰীৰ হাউচ নম্বৰ 29ত অভিযান চলিছিল আৰু দুৰ্নীতি নিবাৰক শাখাই এই অভিযান চলাইছিল। আনহাতে ACF জেচিনুদ্দিন আহমেদৰ কটাবাৰীৰ ঘৰতো অভিযান চলাইছিল দলটোৱে। উল্লেখযোগ্য যে সোমবাৰে খোজলৈ হাতেলোতে ধৰা পৰিছিল ডিএফঅ যাদৱ চন্দ্ৰ নাথ আৰু ACF জেচিনুদ্দিন আহমেদ। ইফালে পলায়নৰ পিছত দুৰ্নীতি নিবাৰকৰ হাতত ধৰা দিলে কৰ্মচাৰী প্ৰণৱ দত্তই। উৎকোচৰ ধন বিচাৰি ট্ৰেক্টৰৰ মালিক মহম্মদ জমিৰুদ্দিনলৈ ফোন কৰিছিল কৰ্মচাৰী প্ৰণৱ দত্তই। আজি দ্বিতীয় দিনৰ বাবে ৰাজ্যত অব্যাহত আছে অনিৰ্দিষ্টকালীন চকাবন্ধ কাৰ্যসূচী। কেইবাটাও সমস্যা সমাধানৰ দাবীত মটৰ পৰিবহণ সন্থাই জনোৱা চকাবন্ধৰ ফলত সোমবাৰৰ পৰা বন্ধ হৈ আছে যাত্ৰীবাহী বাহন, যাৰ ফলত হাৰাশাস্তিৰ সন্মুখীন হ'বলৈ বাধ্য হৈছে যাত্ৰীসকল। ৰাজ্যত কেইখনমান পৰিবহণ বিভাগৰ বাছ চলাচল কৰিছে যদিও অত্যাধিক যাত্ৰী হোৱাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ইফালে কোভিড প্ৰটকল ভংগ কৰি ASTCৰ বাহনত অত্যাধিক যাত্ৰীৰ কঢ়িওৱা পৰিলক্ষিত হৈছে। আজি ৰাজ্য চৰকাৰৰ সৈতে আলোচনা হৈছে আৰু এই মুহূৰ্তৰ খবৰ আলোচনা সফল হোৱা নাই। মটৰ পৰিবহণ সন্থাৰে বিভাগীয় মন্ত্ৰীৰ অনুষ্ঠিত যি বৈঠক সেয়া সফল নহল। অব্যাহত থাকিব ৰাজ্যজুৰি চকাবন্ধ কাৰ্যসূচী। মন্তব্য কৰিছে পৰিবহণ সন্থাৰ ভাড়া বৃদ্ধি সন্দৰ্ভত মন্তব্য কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে যে ভাড়া বৃদ্ধি নহয়। ৰাজ্যত অব্যাহত আছে চকাবন্ধ আৰু এই চকাবন্ধ অব্যাহত থাকিব বুলি জনাইছে মটৰ পৰিবহণ সন্থাই। জনতাক সকাহ দিবলৈ আনহাতে চৰকাৰে ASTCৰ বাছৰ ব্যৱস্থা কৰিছে যদিও ই কিন্তু ঢুকি পোৱা নাই যাত্ৰীক। অটো আৰু উবাৰত ভাড়া বহু হোৱাত এই অসুবিধা সন্মুখীন হ'বলগীয়া হৈছে আৰু ফলত বাছ আস্থানত ভিৰ বাঢ়িছে যাত্ৰীৰ। যাত্ৰী হৈছে হাৰাশাস্তি আৰু যাত্ৰী ৰৈছে এতিয়া কেতিয়ালৈ উঠাই লোৱা হ'ব এই চকাবন্ধ কাৰ্যসূচী। আগবঢ়াইছে প্ৰতিবেদন নুনমাটিৰ পৰা আমাৰ সাংবাদিক অজয় বৰ্মনৰ। অব্যাহত চকাবন্ধ কাৰ্যসূচী সদৌ অসম মটৰ পৰিবহণ সন্থাই যি তেওঁলোকৰ দাবী সন্মিলিত স্মাৰক পত্ৰ উল্লেখ কৰা হৈছে যে পূৰ্বতে উল্লেখ 4খনকৈ স্মাৰক পত্ৰ পৰিবহণ বিভাগ দিছিল তেওঁলোকে। তাৰপিছত পৰিবহণ বিভাগে তেওঁলোকৰ লগত সমাধানৰ কোনো পদ লোৱা নাছিল আৰু তাৰপিছতে এনেদৰে যোৱা সোমবাৰৰ পৰা মহানগৰীত অব্যাহত আছে চকাবন্ধ কাৰ্যসূচী। এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰীৰ নাৰেংগীৰ এটা বাছষ্টেণ্ডত আৰু নাৰেংগী বাছষ্টেণ্ডত মই দৃশ্য দেখুৱাইছোঁ যে পুৱাৰে ভাগৰ পৰা ইয়াতে যি অফিচ কাছাৰীত যোৱা লোকসকল ইয়াতে গোট খাইছে, বহু সংখ্যক লোক ইয়াতে গোট খাইছে। এটা কথা উল্লেখ কৰিব লাগিব যে অসম পৰিবহণ নিগম লিমিটেডৰ তৰফৰ পৰা ইতিমধ্যে গুৱাহাটীত বহুকেইখন বাছৰ যোগান ধৰাইছিল, কিন্তু সেই বাছ পৰ্যাপ্ত নোহোৱাৰ কাৰণে যি বাছ স্থানসমূহ আছে মহানগৰীৰ বিভিন্ন স্থানত আমি দৃশ্য দেখুৱাই গৈছোঁ পুৱাৰে ভাগৰ পৰা। আৰু যি বাছ স্থানসমূহ আছে বাছ স্থানসমূহত বহু সংখ্যক যাত্ৰী গোট খাইছে। আৰু এই মুহূৰ্তত মোৰ লগত এজন যাত্ৰী দ্বাৰা অলপ নামি আহিছে আপুনি এজন যাত্ৰী মই তেওঁৰ পৰা কিছু কথা সুধিব। কলৈকে যাব, কিমান দেৰি পানী আচলতে মই কাছাৰীলৈ যোৱাৰ কথা আছিলে, তাৰ পৰা আচলতে জালুকবাৰীলৈ যোৱাৰ কথা আছিলে, যোৱাকালিও যাব নোৱাৰিলে বাছৰ অভাৱৰ কাৰণে। আৰু আটাইতকৈ কথা কি এপাচি খাকত এটা জালুক দিয়া নিচিনাকৈ ASTC নিগমৰ তৰফৰ বাছ দিছে, য'ত তাৰমানে আছে পাঞ্জাবাদী মানুহ নিয়াৰ ফলত এটা যিহেতু কৰোণা নিজে আক্ৰান্ত হৈছিলোঁ, হৈ পেলাই আছিলোঁ, যাৰ ফলত ভয়ত কালি যাব নোৱাৰে। আজিও সেই একে পৰিস্থিতি। আৰু বিশেষকৈ আজি এটা বস্তু দেখা পালোঁ যে জৰুৰীকালীন সেৱাৰ এই বাছ সেৱা তাক অসম মটৰ পৰিবহণ সন্থাই ইতিমধ্যে বন্ধ হৈছে বিভিন্ন নদীয়া দাবীত। আৰু তাৰে এটা দাবী আছে বাছ বৃদ্ধি কৰাত, ইতিমধ্যে ভাড়া বৃদ্ধি কৰাত। ইতিমধ্যে চন্দ্ৰমোহন পাটোৱাৰীয়ে ঘোষণা কৰিছে বাছ ভাড়া বৃদ্ধি নহয়। আমিও এই ক্ষেত্ৰত অসম পৰিবহণ নিগমৰ যি মটৰ পৰিবহণ সন্থাক অনুৰোধ জনাইছোঁ এই ভাড়া বৃদ্ধিটো বন্ধ কৰে। বাকী যিসমূহ দাবী আছে সেই দাবীসমূহ সময়ত আজি যিহেতু আলোচনা আছে আবেলি বেলিয়াৰ তাত মানে মটৰ পৰিবহণ সন্থাৰ যি এটা দাবীৰ তেওঁলোকৰ আলোচনা হোৱা নাই কাৰণে সাধাৰণ ৰাইজে যিহেতু ভুগিব লাগে। মই ক'লোঁ কি এজমাৰ অন্তৰ্ভুক্ত এই বাছ পৰিবহণ জৰুৰীকালীন সেৱা আজি স্কুল চব সকলো খুলি দিছে, উদ্যোগ প্ৰতিষ্ঠান সকলো দোকান পোহাৰ সকলোখিনি খুলি দিয়াৰ পিছত বাছ সেৱাটো জৰুৰী হৈ পৰিছে। তাৰ কাৰণে অসম পৰিবহণ মটৰ পৰিবহণ সন্থাই অলপ চিন্তা কৰিব লাগে। তেওঁলোকৰ দাবীসমূহ ন্যায্য দাবী বুলি আমি ধৰি লৈছোঁ, কিন্তু ন্যায্য দাবীৰ ক্ষেত্ৰতো জনসাধাৰণৰ প্ৰতিও চাব লাগিব।
সকলো জনসাধাৰণ কৰোণাত আক্ৰান্ত হৈছে, বিভিন্ন ধৰণৰ সমস্যাত পৰিছে। বাছ ভাড়া বৃদ্ধিটোৰ ক্ষেত্ৰত তেওঁলোকে অলপ হ'লেও তেওঁলোকে শিথিল হ'ব লাগিব। আৰু বাকী যিসমূহ দাবী আছে সেই দাবীখনত চৰকাৰে আচলতে চৰকাৰী তৰফৰ পৰা সমাধানৰ সূত্ৰ উলিয়াব লাগিব। সমাধানৰ সূত্ৰ উলিয়াব। নিশ্চয় এটা কথা উল্লেখ কৰিব লাগিব যে চৰকাৰক যি পৰিবহণ নিগমক যি মটৰ পৰিবহণ সংস্থাই যি দাবী দিছিল সেই দাবীসমূহ সোনকালে অনতিপলমে তেওঁলোকে পূৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে বা সমাধানৰ এটা সূত্ৰ বিচাৰি উলিয়াব লাগে। অন্যথা এই যি যাত্ৰীসমূহ যে তেওঁলোকে যি গন্তব্যস্থানত এই মুহূৰ্তলৈকে যাব পৰা নাই বা ঘণ্টা পিছত ঘণ্টা তেওঁলোকে বাছস্থানত বাছৰ বাবে ৰখি থাকিব লগা হৈছে।